নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আজিৰ আমি আলোচনা কৰিব লাইছো প্ৰিন্সিপল অফ কাৰিকুলাম কনষ্ট্ৰাকচন পাঠ্যক্ৰম নিৰ্মাণৰ নীতিসমূহৰ বিষয়ে। পোনপ্ৰথমে আমি গম পাওঁ যে কাৰিকুলাম মানে কি। কাৰিকুলামৰ ওপৰত অলৰেডি আমি এটা ভিডিঅ' আপলোড কৰিছো। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই এবাৰ গৈ পেলাই সেই ভিডিঅ'টো চাব পাৰে। কাৰিকুলামৰ অৰ্থটো ইট ইজ নট ৰিলেটেড অনলি সাবজেক্ট অৰ স্টাডি, ঠিক আছে। এটো অকল স্কিম অফ স্টাডি বা লিষ্ট অফ সাবজেক্টৰ কথাটো ইয়াত উল্লেখ কৰা নাই। কাৰিকুলামৰ অৰ্থ হৈছে ইট ইজ এন এন্টায়াৰ ৰেঞ্জ অফ এক্টিভিটিজ এণ্ড এক্সপিৰিয়েন্স দ্যাট হেল্প ইন সাকসেসফুল লিভিং অফ এন ইণ্ডিভিজুৱেল ইন এ সোসাইটি। সমাজত কি হয়, কোনো এজন ব্যক্তিক সাকসেসফুল লিভিং মানে ভালকে বসবাস কৰাৰ যোনটো এক্টিভিটিজ বা যোনটো এক্সপিৰিয়েন্স আমি জোৰ পৰা পাওঁ সেইটোৱে আমাৰ কাৰিকুলাম। ইট ইজ therefore essential that it should be constructed on sound principle keeping in view the needs of the society and students following are the basic principles of curriculum construction. সেইভাবে কি হৈছে, ভাল কাৰিকুলাম গঢ়িবলৈ হলে কি কৰিব লাগিব, কিছুমান নীতি আমাৰ ফলো কৰিব লাগিব। আৰু সেই নীতিটো কি হৈছে আমি সমাজৰ পৰাও পাব পাৰো। আৰু সেই নীতিটো কি হ'ব, সমাজৰ কথা উল্লেখ কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা উল্লেখ কৰি বা ছাত্ৰ ছাত্ৰীৰ কথা মনত ৰাখি পেলাই কি কৰিব লাগিব, আমাৰ কাৰিকুলাম কনস্ট্ৰাক্ট কৰিব লাগিব। তাৰ মাজত কিছুমান নীতি মই ইয়াতে উল্লেখ কৰিছো। প্ৰথমতে আমি চাইলো কি কি নীতি আছে। ফাৰ্ষ্টত আছে প্ৰিন্সিপল অফ চাইল্ড চেণ্টাৰ্ডনেছ, কি আছে শিশুকেন্দ্ৰিক নীতি। ইয়াতে কৈছে কাৰিকুলাম শুড বি বেসড অন ইন্টাৰেষ্ট, নিডস, এবিলিটিজ, এজ, grade and life of the child. In this curriculum, child is regarded as the center of all activities. যেতিয়া কাৰিকুলাম ডেভেলপ কৰা হয় তেতিয়া শিশুহতৰ কথা মনত ৰাখিব লাগে। শিশুহতৰ কোনটো সাবজেক্টৰ প্ৰতি ইন্টাৰেষ্ট আছে, তাৰ প্ৰয়োজনীয়তাবোৰ কি, তাৰ দক্ষতাবোৰ কি, তাৰ বয়স সীমা, সেইবোৰৰ কথা উল্লেখ কৰি পেলাই সেইবোৰৰ কথা চিন্তা কৰি পেলাইহে কাৰিকুলাম ডেভেলপ কৰিব লাগে। আমাৰ কাৰিকুলাম এনেকুৱা হ'ব নালাগে যোনটো কাৰিকুলামত ছাত্ৰ ছাত্ৰী একো ইন্টাৰেষ্ট নাপায়। আমাৰ কাৰিকুলাম এনেকুৱা হ'ব নালাগে যোনটো কাৰিকুলাম পঢ়াৰ পিছতে ছাত্ৰ ছাত্ৰী কি হয় সেই দক্ষতাটো, সেই এক্সপিৰিয়েন্সটো, সেই কাৰ্যটো কি হয় নিজে শিকিব নোৱাৰিব। সেনেকুৱা কাৰিকুলাম নহয়। ইয়াতে ইন্টাৰেষ্টৰ কথা কৈছে, ইয়াতে প্ৰয়োজনৰ কথা কৈছে, এবিলিটিছৰ কথা কৈছে, এজৰ কথা কৈছে, ঠিক আছে। নেক্সট আছে প্ৰিন্সিপল অফ ফ্লেক্সিবিলিটি। তো প্ৰিন্সিপল অফ ফ্লেক্সিবিলিটিত কৈছে কাৰিকুলাম শুড বি ফ্লেক্সিবল এণ্ড এডজাষ্টেবল টু দ্য নিডছ অফ দ্য ষ্টুডেণ্ট। মেক্সিমাম ফ্ৰীডম ইজ প্ৰভাইডেড টু দ্য চাইল্ড ফৰ ফ্ৰী এক্সপ্ৰেছন। কাৰিকুলাম কি হ'ব লাগিব, ফ্লেক্সিবল হ'ব লাগিব এণ্ড ইজিলি এডজাষ্টেবল হ'ব লাগে ফৰ দ্য নিডছ অফ দ্য ষ্টুডেণ্টছ। এইটো কি হ'ব লাগে যে কাৰিকুলামক আমাক শিক্ষকৰ কাৰণে বা ছাত্ৰ ছাত্ৰীক কি হয় ফ্ৰীডম অফ এক্সপ্ৰেছন মানে নিজৰ যোনটো মানে অনুভূতিটো আছে, অনুভূতিটো এক্সপ্ৰেছ কৰাৰ এটা মাধ্যম হ'ব লাগিব। নেক্সট আছে প্ৰিন্সিপল অফ এক্টিভিটি চেণ্টাৰ্ডনেছ, ঠিক আছে। কি আছে কাৰ্যকলাপ কেন্দ্ৰিক নীতি। তো ইয়াতে কৈছে চাইল্ড ইজ active by nature, the content must ensure the activity of body and mind. It should be provided opportunity for physical, literacy, social, creative and cultural and aesthetic activities. ঠিক আছে। কাৰিকুলাম কি হৈছে এক্টিভিটি চেণ্টাৰ্ডনেছ, মানে অকল কিতাপ পঢ়ি থকাটোহে কাৰিকুলামৰ উদ্দেশ্য নহয়। কাৰিকুলাম তেনেকুৱা হ'ব লাগে আমাৰ ব্ৰেইনৰ লগে লগে আমাৰ শাৰীৰিক কি গঠনো যাতে ঠিক হয়। সেইকাৰণে ইয়াতে কি কৈছে ফিজিকেলৰ কথা কৈছে, লিটাৰেচিৰ কথা কৈছে, ক্ৰিয়েটিভ এণ্ড কালচাৰেল এস্থেটিকৰ কথা কৈছে। নেক্সট আছে প্ৰিন্সিপল অফ ইউটিলিটি, উপযোগিতাৰ নীতি। কৈছে কাৰিকুলাম শুড হেভ ইউটিলিটি ভ্যালু ফৰ দ্য ষ্টুডেণ্টছ। ভকেশ্যনেল এণ্ড টেকনিকেল এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম। তো ইয়াতে কি কৈছে ভকেশ্যনেল আৰু কি কৈছে টেকনিকেল এডুকেশ্যন, ঠিক আছে। বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰো দৰকাৰ আছে আৰু সেইবোৰ কাৰিকুলামত কি কৰিব দিছে, ইনভলভ কৰিব দিছে। ডিউ এমফাচিছ শুড বি গিভেন টু ৱৰ্ক এক্সপিৰিয়েন্স, ঠিক আছে। কি কৈছে ডিউ এমফাচিছ শুড বি গিভেন অন টু দ্য ৱৰ্ক এক্সপিৰিয়েন্স। তো ইয়াতে কৈছে যে অভিজ্ঞতাৰ কামৰ অভিজ্ঞতাৰ ওপৰতো যথাযথ কি গুৰুত্ব দিব লাগে। নেক্সট আছে প্ৰিন্সিপল অফ কোৰিলেশ্যন। নেক্সট আছে প্ৰিন্সিপল অফ কোৰিলেশ্যন। তো ডিফাৰেণ্ট সাবজেক্ট অফ দ্য কাৰিকুলাম শুড বি কোৰিলেটেড, ঠিক আছে। তো আমাৰ কি হৈছে কাৰিকুলামৰ মাজত কি হৈছে বিভিন্ন ধৰণৰ বিষয়বোৰ কি হয় এটা বিষয় আন এটা বিষয়ৰ লগত কি ৰাখিব লাগে, কোৰিলেটেড মানে সম্পৰ্ক থাকিব লাগিব। দে শুড বি টট ইন এন ইণ্টিগ্ৰেটেড মেনাৰ। ইণ্টিগ্ৰেটেড মেনাৰ মানে ষ্টেপ বাই ষ্টেপ। ক্লাছত 1ত যোনটো পঢ়িছোঁ ক্লাছ 2
আমি যেতিয়া আহিম তো ক্লাছ 1 ৰ কিছুমান বস্তু 2 ৰ লগত ইন্টাৰ ৰিলেটেড হ'ব লাগে দেন 3 দেন 4 তেনেহলে কি ছাত্ৰ ছাত্ৰীবোৰে সেই বিষয়বোৰত কি হয় ইন্টাৰেষ্টটো পাই থাকে ট্ৰেডিশনাল সেপাৰেশন অফ সাবজেক্ট শুড বি এভয়েডেড আমি সাবজেক্টৰ মাজত যোনটো গ্যাপ পাইছো হেতু কি কৰিব লাগে দূৰ কৰিব লাগে যেনেকুৱাকে আমি আজি কিবা আমি এইটো ক্লাছত যি শিকিছো তাৰ ইন্টাৰ ৰিলেটেড নেক্সট ক্লাছত থাকিব লাগিব তেনেকুৱাকে কি হয় যাতে ছাত্ৰ ছাত্ৰী হতে এটা পাষ্ট এক্সপেৰিয়েন্সৰ পৰাও কি হয় শিকিব পায় নেক্সট আছে প্ৰিন্সিপল অফ কমিউনিটি centeredness সম্প্ৰদায় কেন্দ্ৰী নীতি তো কৈছে কাৰিকুলাম শুড বি বেসড অন দা নিডস এন্ড প্ৰবলেমস অফ দা কমিউনিটি সমাজত যিবোৰ আমাৰ সমস্যাৰ সমাধান হৈছে বা সমাজে যিবোৰ প্ৰয়োজনীয়তা দেখা পাই আছো সেই হেইটোৰ ওপৰত বেস কৰি কাৰিকুলাম ডেভেলপ কৰিব লাগে হেন্স প্ৰবলেম অফ লাইফ শুড form the part of the curriculum হেই কানে কি কৈছে যে আমি দেখা পাই আছো যে নিবনুৱা সমস্যাটো বেছি নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কি হয় দূৰ কৰিবলৈ হলে মানুহ নিজে ক্ৰিয়েটিভিটি আইডিয়াটো থাকিব লাগিব মানুহ নিজে এন্টাৰপ্ৰেনিয়ৰ হ'ব লাগিব মানুহ নিজে কোন এটা কামত এংগেজ হ'ব লাগিব নিজৰ দ্বাৰা বেলেগক যাতে আমি কাম দিব পাৰো তেনেকুৱা চিন্তা ভাৱনা থাকিব লাগিব আৰু হেইবোৰ কি হয় যেতিয়া আমি কোৰ্সৰ ভিতৰত সোমাই দিও কাৰিকুলামৰ ভিতৰত সোমাই দিও তেনেকুৱা কি হয় হৰু হৰু ছাত্ৰ ছাত্ৰী সকলে মানে আৰম্ভণিৰ পৰা সেই বস্তুটো ফেস কৰি থাকে যে আমাৰ ফিউচাৰত গৈ পেলাই আমি এনেকুৱা ধৰণৰ নিজৰ এটা এন্টাৰপ্ৰাইজ বা নিজৰ এটা বিজনেস আমি সেটআপ কৰিব পাৰিম নেক্সট আছে প্ৰিন্সিপল অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস কৈছে ইয়াতে ব্যক্তিগত পাৰ্থক্যৰ কথা ইন্ডিভিজুৱেল ডিফাৰ ইন টেষ্ট টেম্পাৰমেন্ট স্কিল aptitude intent ability and in sex therefore the content should be adapted to individual differences কৈছে কাৰিকুলামৰ যোনবিলাক বিষয়বোৰ থাকিব সেই বিষয়বোৰ কি হয় প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ কাৰণে কি হয় এটো ডিফাৰেন্ট হ'ব লাগে মানে এটা কাৰিকুলামে আমি সবৰ ওপৰত দিব নোৱাৰো যেনেকুৱাকে আমি সাপোজ এজিউম কৰক যে আপোনালোকে যেতিয়া বিএড কৰি আছে এই বিএডত আপোনালোকৰ তাতে কিছুমান কোৰ্স পেপাৰ আছে আৰু কিছুমান অপচনেল পেপাৰ আছে তো অপচনেল পেপাৰবোৰ কি হয় আপোনালোকে নিজৰ ইচ্ছা মতে ল'ব পাৰে আপোনালোকৰ একৰ্ডিং টু টেষ্ট ল'ব পাৰে আপোনালোকৰ যোনটো সাবজেক্টত পঢ়ি ভাল লাগে তেনেকুৱাকে আপোনালোকে ল'ব পাৰে নেক্সট আছে প্ৰিন্সিপল অফ টোটালিটি অফ এক্সপেৰিয়েন্সেস অভিজ্ঞতাৰ নীতি কৈছে কাৰিকুলাম শুড বি বেসড অন দা টোটালিটি অফ এক্সপেৰিয়েন্সেস দ্যাট a people receive through manifold activities and that go to the school in the classroom library laboratory workshop and playground in a numerous informal contact between the teachers and the peoples next আছে principle of conservation তো ইয়াৰ অৰ্থটো কি আছে সংৰক্ষণৰ নীতি education is regarded as a means of preserving the cultural heritage of humanity the school serves twofold function in this regard preservation and past experiences and transformation of experiences আমি কি সংৰক্ষণৰ কথা কলে আমি কি শিকিলো এতিয়ালৈকে হেতু ষ্টৰ কৰা আৰু শিক্ষাৰ পিছত সেই শিক্ষণটো আমি কেনেকে আমাৰ ফিউচাৰত গৈ এপ্লাই কৰিব পাৰো হেতুৰ কথা ইয়াতে উল্লেখ কৰিছে প্ৰিন্সিপল অফ গ্লোবালাইজেশন তো কৈছে গ্লোবালাইজেশন refers to the integration of the market in the global economy it is the leading to the increased interconnectedness of the national economics curriculum should be reflected the world ethos তো কৈছে যে যেহেতু গ্লোবালাইজেশনৰ অৰ্থ হৈছে এটা ঠাইৰ ষ্টুডেন্ট আন এটা ঠাইলৈ পঢ়িব পাৰে সেই কাৰণে কাৰিকুলামটো কি হ'ব লাগে ইন্টাৰকানেক্টেড হ'ব লাগে ইন্টাৰকানেক্টেড বিটুইন অৰ এমং দা নেশনস হ'ব লাগে নেক্সট আছে প্ৰিন্সিপল অফ ফৰৱাৰ্ড লুকিংৰ অৰ্থ হৈছে যে আমি কি আগুৱাই যোৱাৰ যোনটো আমাৰ নীতি তো কৈছে এডুকেশ্যন এনেবল দা চাইল্ড টু লিড a successful social life so the curriculum should cater to the present as well as future needs of the students the curriculum should also include knowledge skill experience etc which will develop in the child abilities and power to make effective adjustment in the later life কৈছে আমি যোনটো আগুৱাই যোৱাৰ নীতি সেই উদ্দেশ্য যেতিয়া আমি কাৰিকুলামটো ডেভেলপ কৰিম তেতিয়া আমাৰ কি হ'ব যে আমি আজি যি শিকিছো আমাৰ ফিউচাৰত কি হেল্প কৰিব তাৰ ওপৰত গুৰুত্ব আমি পাম আজি আমাৰ যোনটো এক্সপেৰিয়েন্স হেতু আমাৰ ফিউচাৰক আমাক কি কৰে আমাক ফিউচাৰক এটা ভাল লাইফ জিয়াই থাকাৰ কাৰণে বা সাকসেসফুল হোৱাৰ কাৰণে হেল্প কৰে প্ৰিন্সিপল অফ ব্যালেন্স ডেভেলপমেন্ট কৈছে কাৰিকুলাম মাস্ট মেইনটেইন এ ব্যালেন্স বিটুইন দ্য সাবজেক্টস এন্ড এক্টিভিটিজ বিটুইন ডাইৰেক্ট এন্ড ইনডাইৰেক্ট এক্সপেৰিয়েন্সেস বিটুইন একাডেমিক এন্ড ভোকেশনাল এডুকেশন বিটুইন কম্পালসরি এন্ড অপশনাল সাবজেক্ট বিটুইন ফর্মাল এন্ড ইনফর্মাল এডুকেশন এন্ড বিটুইন ইন্ডিভিজুয়াল এন্ড সোশ্যাল aims of education etc তো কৈছে ব্যালেন্স ডেভেলপমেন্ট মানে সঠিক বিকাশ দুফালে আমাৰ বিকাশ হৈ আছে আমাৰ এক্সপেৰিয়েন্সৰ কথা একাডেমিক আমাৰ যোনটো একাডেমিক হক বা ভোকেশনাল এডুকেশন হক আমাৰ ফর্মাল এডুকেশন হক বা ইনফর্মাল এডুকেশন হক আমাৰ ব্যক্তিগত লক্ষ্য হক বা সামাজিক লক্ষ্য হক
দুটা ফালে আমাৰ কি হয় যাতে আমি ডেভেলপ কৰিব পাৰো নেক্সট আছে প্ৰিন্সিপল অফ ম্যাচুৰিটি এতিয়া প্ৰিন্সিপল অফ ম্যাচুৰিটিৰ কথাটো অৰ্থ হৈছে যে কাৰিকুলাম হেনেকুৱাকে বনাব লাগে একো বেসড অন দা এজ এন্ড গ্ৰেড অফ দা পিপলস তো আমি কি কৈছো যে ছাত্ৰ ছাত্ৰীৰ বয়স সীমাৰ ওপৰত নজৰ ৰাখি পেলাই আমাৰ কাৰিকুলামটো ডেভেলপ কৰিব লাগে আমি যোনটো গ্ৰেডত বা যোনটো এজত যোনটো টপিক পঢ়াব লাগিব সেই টপিকতে আমাৰ এই কাৰিকুলামটো লাগে যেনেকুৱাকে আমি ক্লাস 1 ৰ কাৰিকুলামটো ক্লাস 7 ৰ কাৰিকুলামৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো কাৰণ ক্লাস 1 ৰ যোনটো ছাত্ৰী ছাত্ৰীহতৰ যোনটো ব্ৰেইন হিয়তৰ যোনটো বয়স সেই বয়স সীমাটো আমাৰ ক্লাস 7 ৰ ছাত্ৰ ছাত্ৰীৰ লগত কি হয় ম্যাচ নকৰে সেইকাৰণে ম্যাচুৰিটিৰ কথা মনত ৰাখি পেলাই কাৰিকুলাম কি কৰিব লাগে কনস্ট্ৰাক্ট কৰিব লাগে নেক্সট আছে প্ৰিন্সিপল অফ ইউটিলাইজেশন কৈছে কাৰিকুলাম শুড বি প্ৰিপেয়াৰ্ড দ্য চাইল্ড ফৰ দ্য প্ৰপাৰ ইউটিলাইজেশন অফ লিজাৰ টাইম ঠিক আছে আমি যে ফ্ৰী টাইমটো পাও সেই ফ্ৰী টাইমৰ সময়তো যাতে আমি কাৰিকুলামটো ইউজ কৰিব পাৰো যেতিয়া সাবজেক্ট হয় যদি আমি চাবলৈ যাও ক্লাস 1 ৰ পৰা বা আমি যদি স্কুলত যাও তেনেহলে আমাৰ প্ৰতিটো পিৰিয়ডে কি হয় কোনো না কোনো সাবজেক্ট হৈয়ে থাকে তো স্টুডেন্ট অকল পঢ়া থাকিলে কি হয় বোৰ হৈ যায় তো কাৰিকুলামৰ ভিতৰত কিছুমান বস্তু এনেকুৱা হুমাই দিব লাগে যোনটো ফ্ৰী টাইমতে হিয়তি ইউজ কৰিব খোজে যেনেকুৱাকে মিউজিক হক স্পোর্টস হক ফাইন আর্টস হক এইবিলাক কি কাৰিকুলামৰ অংশ হ'ব লাগিব Next আছে principle of dignity of labor. Provision should be made in the curriculum for socially useful productivity. Student be encouraged to learn through some productive work by making use of hands. So ইয়াতে কৈছে learning by doing. Learning by doing. আমি কি গম পাও যে যেতিয়া আমি প্ৰ্যাকটিক্যাল ওয়ার্ক বিলা কৰো প্ৰ্যাকটিক্যাল ওয়ার্কৰ থ্ৰুতে আমি বেছিকৈ শিকিব পাৰো তো কাৰিকুলামৰ ভিতৰত কিছুমান হোম টাস্ক বা হোম এসাইনমেন্ট এনেকুৱা থাকিব লাগে যোনটো ছাত্ৰ ছাত্ৰী পৰে কি কৰিব লাগিব লাৰ্নিং বাই ডুইং ফৰ্মুলাৰ জৰিয়তে আমি শিকিব পাম নেক্সট আছে প্ৰিন্সিপল অফ ক্ৰিয়েটিভিটি আজি লাষ্ট পইণ্ট তো কৈছে কাৰিকুলাম শুড বি পিউৰলি ইন্টেলেকচুৱেল এণ্ড থিওৰিটিক্যাল ইন নেচাৰ প্ৰভাইডেড ফৰ দ্য ষ্টুডেণ্টছ ফৰ দ্য ডেভেলপ ক্ৰিয়েটিভ এবিলিটিজ অফ দ্য ষ্টুডেণ্টছ ইয়াতে কৈছে যে ষ্টুডেণ্টছৰ কিছুমান ক্ৰিয়েটিভিটিৰ কথা গুৰুত্ব ৰাখিব লাগে আৰু কিছুমান ক্ৰিয়েটিভ ৱৰ্কো ষ্টুডেণ্টক দিব লাগে যাৰ ফলত কি হয় ষ্টুডেণ্টবোৰে সেইবোৰ বস্তুৰ পৰা শিকিব পাৰে আশা কৰো এইখিনি কথা আপোনালোকে ভালকে বুজি পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ